গুড মৰ্নিং এভৰিৱান। এই ভিডিঅ'টো অলপমান দীঘলীয়া হ'ব কাৰণ এই ভিডিঅ'টোত আপোনালোকৰ এছএছচি জিডিৰ যিখিনি ইম্পৰ্টেণ্ট ডকুমেণ্টছ আছে, ক'ত কি ডকুমেণ্টছ লাগিব, কোনটো কাষ্টৰ বাবে কি ডকুমেণ্টছ লাগিব, লগতে আপোনালোকে ডকুমেণ্টছ কি লৈ যাব লাগিব, সকলোতকৈ ইম্পৰ্টেণ্ট বাহিৰা ডকুমেণ্টছ আপোনালোকে বেলেগ নিব নালাগে কাৰণ ইয়াতে বহুত ডকুমেণ্টছৰ কথা ক'ব, কিন্তু সকলোতকৈ বেছি ইম্পৰ্টেণ্ট ডকুমেণ্টছখিনি মই আপোনালোকক দি দিম। আপোনালোকে ধুনীয়াকৈ লিষ্টখন লিখি ল'ব আৰু সেইখিনি ডকুমেণ্টছে আপোনালোকে লগত লৈ যাব। প্ৰথমতে আপোনালোকক এটা কথা কৈ দিওঁ, আৰু কিছুমান ডকুমেণ্টছ আপোনালোকে বনাই ল'ব লাগিব। সেইবোৰ কেনেকৈ বনাব পাৰি, ক'ত বনাব পাৰি, সকলো ডিটেইলছ এই ভিডিঅ'টোত জনাম। ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব। যেতিয়া আপোনালোকক ৰানিং কৰিব মাতিব, হয়তো ৰানিং বেলেগকৈও হ'ব পাৰে, মেডিকেলো বেলেগকৈ হ'ব পাৰে, আৰু ৰানিং মেডিকেল দুটা একেলগেও হ'ব পাৰে। যদিহে একেলগে হয়, এডমিট কাৰ্ডখনত উল্লেখ থাকিব PST, PET এণ্ড DME ডাইৰেক্ট মেডিকেল এক্সামিনেশ্যন। এইখিনি বস্তু উল্লেখ থাকিব যদিহে একেলগে মাতে, আৰু যদি বেলেগকৈ মাতে তেতিয়াহ'লে ডাইৰেক্ট PST আৰু PET বুলি মাতিব, আৰু মেডিকেলৰ বাবে বেলেগকৈ কাট অফো মাৰিব, বেলেগকৈ এডমিটো আহিব। যিখিনি ল'ৰা ছোৱালীয়ে ফিজিকেল টেষ্টৰ বাবে নাম আহিছে তেওঁলোকে প্ৰথমতে এডমিট কাৰ্ডখন লৈ যাব লাগিব। আৰু এইখিনিতে প্ৰথমতে এটা কথা কৈ দিওঁ, যিখিনি ডকুমেণ্টছৰ কথা কওঁ সেইখিনি আপোনালোকে অৰিজিনেলো লৈ যাব, লগতে জেৰক্সো 2 কপিকে লগত লৈ যাব, কাৰণ 1 কপি আপোনালোকে ছাবমিট কৰিব লাগিব আৰু 1 কপি হেৰাই যাব পাৰে বা লাগিবও পাৰে, সেইকাৰণে 2 কপি জেৰক্স লৈ যাব। এডমিট কাৰ্ডখন ইম্পৰ্টেণ্ট। তাৰপিছত আপোনালোকৰ সকলোতকৈ ইম্পৰ্টেণ্ট মই আধাৰ কাৰ্ড বুলিয়ে ক'লোঁ, কাৰণ সকলো ল'ৰা ছোৱালীয়ে আধাৰ কাৰ্ডখন আছে। সেইখিনি আইডেণ্টিটি কাৰ্ড বুলি কয়, যাৰ কাৰণে আপোনালোকে ড্ৰাইভিং লাইচেন্সো নিব পাৰে, কিন্তু সকলোতকৈ ইম্পৰ্টেণ্ট আধাৰ কাৰ্ডখন আপোনালোকে লগত লৈ যাব, অৰিজিনেলো নিব, জেৰক্সো নিব। তাৰপিছত যদিহে আপোনালোকে এপ্লাই কৰোঁতে হাইষ্ট কোৱালিফিকেশ্যন মেট্ৰিক পাছ দিছে বা 12 পাছ দিছে বা ডিগ্ৰী পাছ দিছে, তেতিয়াহ'লে সকলোৰে ডকুমেণ্টছ বেলেগ হ'ব। যদিহে আপোনালোকে মেট্ৰিক পাছ দিছে, মেট্ৰিক পাছত এডমিট কাৰ্ড, মাৰ্কশ্বিট, চাৰ্টিফিকেট লগত লৈ যাব। যদিহে 12 পাছ দিছে হাইষ্ট কোৱালিফিকেশ্যন, তেতিয়াহ'লে মেট্ৰিকৰখিনিতো নিবই, হাই ছেকেণ্ডেৰীৰ যিখিনি 12 পাছ আছে তেওঁলোকৰ চাৰ্টিফিকেট, এডমিট আৰু মাৰ্কশ্বিটখিনিও লৈ যাব। আৰু যদি হাইষ্ট কোৱালিফিকেশ্যন আপোনালোকে ডিগ্ৰী পাছ বুলি দিছে, তেতিয়াহ'লে মেট্ৰিক, হাই ছেকেণ্ডেৰী যিখিনি ক'লোঁ গোটেইখিনি লগত নিব, লগতে ডিগ্ৰী পাছৰো এডমিট, মাৰ্কশ্বিট, চাৰ্টিফিকেট আপোনালোকে লগত নিব লাগিব। কোৱালিফিকেশ্যন চাৰ্টিফিকেট আপোনালোকে যিমান দিছে হাইষ্ট কোৱালিফিকেশ্যন, তলৰ মেট্ৰিকৰ পৰা গোটেইখিনি আপোনালোকে দিব লাগিব। তাৰে পিছত আপোনালোকক মই এটা কথা কৈ দিওঁ, যিখিনি ল'ৰা ছোৱালীয়ে ইণ্টাৰভিউ দিব যায়, হয়তো বহুতে ক'ব পাৰে 2 কপি 1 কপি ফটো লাগিব। হয়, 1 কপি 2 কপিৰ বাহিৰে বেছি ফটো নালাগে, কিন্তু লগত আপোনালোকে 5 কপি পাছপোৰ্ট চাইজৰ ফটো লৈ যাব, কাৰণ আপোনালোকৰ হেৰাইও যাব পাৰে বা পানীও পৰিব পাৰে, আঠা লাগি বেয়াও হ'ব পাৰে, সেইকাৰণে লগত নিয়াটো দৰকাৰ, কাৰণ তাতে আৰু ক'ত বিচাৰি পাব। সেইকাৰণে লগত 5 কপি ফটো লৈ যাব, তাতে 2 কপি বা 1 কপি ফটোহে ইম্পৰ্টেণ্ট। পিছত আৰু নক'ব যে ফটো দেখোন এখনহে লাগিল, 5 কপি নিব দিছিল, সেইকাৰণে কৈছোঁ। তাৰে পিছত আপোনালোকৰ সকলোতকৈ ইম্পৰ্টেণ্ট হ'ল কাষ্ট চাৰ্টিফিকেট। যিখিনি ল'ৰা ছোৱালী জেনেৰেল বা UR, তেওঁলোকে কাষ্ট চাৰ্টিফিকেট নিব নালাগে। বাকী যিখিনি কাষ্ট আছে SC, OBC বা ST, তেওঁলোকে কাষ্ট চাৰ্টিফিকেট নিবই লাগিব। আপোনালোকৰ যিখিনি কাষ্ট চাৰ্টিফিকেট আছে সেইখিনিতো নিবই, অৰিজিনেল, জেৰক্স দুটা নিব, লগতে কিছুমান ফৰ্মো আছে, ফৰ্মেটো আছে, সেইখিনিও কৈ আছোঁ। আৰু সকলোতকৈ ইম্পৰ্টেণ্ট অসমত এটা হ'ল PRC, এটা হ'ল ডমিচিয়েল। PRCও একচেপ্ট কৰিব, ডমিচিয়েলো একচেপ্ট কৰিব। আজিকালি যিহেতু ডমিচিয়েল বনাওঁতে আপোনালোকে এফিডেভিট ডমিচিয়েল বনাব লাগে, গমেই পায়। জাষ্ট আপোনালোকে DC অফিচত গ'লে হ'ল, এটা ফৰ্মেট ওলাই ল'ব লাগে, আৰু ফৰ্মেট উলিয়াই লৈ আপোনালোকে DC অফিচত গৈ তাতে য'ত চাইন মাৰিব লাগে, চিল মাৰিব লাগে, লগতে উকিলৰ পৰা চাইনো মাৰিব লাগে, সেইখিনি কৰি আপোনালোকে এফিডেভিট ডমিচিয়েলখন ওলাই ল'ব লাগিব। এইখিনি হ'ল এফিডেভিট ডমিচিয়েলৰ প্ৰচেছ। যদি আপোনালোকে কেনেকৈ বনাব লাগে সেইটোৰ ওপৰত ফুল ডিটেইলছ ভিডিঅ' লাগে, তেতিয়াহ'লে কমেণ্টত জনাব, মই বনাই দিম। কিন্তু PRC হ'লেও আপোনালোকে একচেপ্টেবল, অসমত PRCখনে ইম্পৰ্টেণ্ট, অসমৰ PRCখনে হ'লেও হৈ যায়। কিন্তু ডমিচিয়েল যদি বনাব লগা হয়, তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ DC অফিচত যায় প্ৰচেছটো গম পালে হ'ল, আৰু লগতে কোৰ্টত গৈ উকিলৰ এটা চাইন আনিলে হৈ যাব। তাৰে পিছত আপোনালোকৰ বাবে যিখিনি ল'ৰা ছোৱালী SC ST আছে, তেওঁলোকৰ বাবে 2টা ফৰ্মেট আছে। এইটো কথা আপোনালোকে জানি লওক, আপোনাৰ যদি হাইট চেষ্ট আছেও তথাপিও আপোনালোকে লগত লৈ যাব, নহ'লে যদি কিবা কাৰণত প্ৰব্লেম হৈ যায় তেতিয়াহ'লে আপোনালোকে কাষ্টৰ পৰাই গৈ জেনেৰেলত পৰি যাব পাৰে। যিহেতু আপোনালোকে NXR 6 আৰু NXR 9 লৈ যাব লাগে। লগতে মই OBC খিনিও কথা কৈ আছোঁ। যিখিনি NXR 6 আছে SC STৰ বাবে, সেইখন হৈছে চেণ্ট্ৰেল কাষ্ট। যেনেকৈ আপোনালোকে অৰিজিনেল কাষ্ট চাৰ্টিফিকেটখন লৈ যাব, তেনেকৈ আপোনালোকে NXR
6 খন উলাই আপোনালোকে ধুনিয়াকে ডিসি অফিসত যাব সুন্দৰকে আপোনালোকে সিল আৰু সিগনেচাৰ মাৰি আনিব ফৰ্মখন ফিল আপ কৰি তাতে আপোনালোকে যাওতে দুখন বা তিনিখন অৰিজিনাল ডকুমেন্টস লৈ যাব লাগে যেনেকৈ এখন পাসপোৰ্ট সাইজৰ ফটো এসসি খন লৈ যাব লাগে আপোনালোকৰ পিআৰসি খন লৈ যাব লাগে বা মেট্ৰিকৰ এখন ডকুমেন্টস লৈ যাব লাগে আধাৰ কাৰ্ড খন লৈ যাব লাগে আপোনালোকে অৰিজিনাল খন দেখাব লাগিব যেতিয়া আপোনালোকে বনাব গতিকে যেতিয়া আপোনালোকে এনএক্সআৰ 6 বনাব এসসি এসটিৰ বাবে সেইখন হৈছে সেন্ট্ৰেল কাষ্ট আপোনালোকে সেইটো ফৰ্মেটত সিগনেচাৰ আৰু সিল মাৰি আনিলে এনএক্সআৰ 6 আপোনালোকৰ হৈ যাব যিখিনি এসসি আৰু এসটি আছে এনএক্সআৰ 6 আৰু যিখিনি লৰা ছোৱালী এনএক্সআৰ 9 লাগে সেইখিনি হল আপোনালোকৰ ৰিলেক্সেশন মানে এসসি এসটিৰ বাবে হাইট আৰু চেষ্টৰ আপোনালোকে ধুনিয়াকে সুবিধা পাব যদি এনএক্সআৰ 9 খন লৈ যায় নহলে আপোনালোকে 170 থাকিব লাগে নহলে উলাই আহিব গতিকে অসমৰ বাবে এনএক্সআৰ 9 বহুত বেছি ইম্পৰ্টেন্ট আপোনালোকে লগত নিব যে নিবই যিখিনি লৰা ছোৱালীৰ হাইট চেষ্টৰ কাৰণে প্ৰবলেম হয় সেইখিনিয়ে এনএক্সআৰ 9 খন লৈ যাব আৰু প্ৰবলেম নহলেও লৈ যাব আগতীয়াকে কলো কাৰণ বিচাৰিলে আপোনালোকে দিব লাগিব আৰু এইবোৰৰ বেছি ভ্যালিডিটি নাথাকে 6 মাহ মান থাকে গতিকে আপোনালোকে আগতীয়াকে বনাব নালাগে যেতিয়া আপোনাৰ ইন্টাৰভিউ ডেট আহিব তাৰে 5 দিন 6 দিন 10 দিন মান আগৰ পৰাই আপোনালোকে ট্ৰাই কৰিলে হৈ যাব বেছি দিন নালাগে 1 ঘণ্টা বা 2 ঘণ্টাত হৈ যায় এইখিনি কাম আৰু 2 দিনো লাগিব পাৰে কিছুমানত যদি কামখিনি অলপ গমে পায় তেতিয়া হলে আপোনালোকে কিন্তু ইয়াতে পইচা ভৰিব নালাগে জাস্ট ফৰ্মেটটো উলাব আপুনি ডিসি অফিসত যাব কোড কেনেকে সিন সাইন মাৰিব লাগে কোনো দালালক দিব নালাগে নিজে যাব দালালক দি পইচা খৰচ কৰিব নালাগে আৰু সেন্ট্ৰেল ওবিসি খনৰ কাৰণে আপোনালোকে ফৰ্মেটটো উলিয়াই লৈ ধুনিয়াকে ডিসি অফিসৰ কাৰণে যিখিনি সেন্ট্ৰেল ওবিসি লৰা ছোৱালী গমে পায় সেইখনটো ইম্পৰ্টেন্ট ডকুমেন্টস সেইখিনি ডকুমেন্টছত আপোনালোকে কেৱল ডিসি অফিসত গৈ কোড কি সাইন মাৰিব লাগে নিজে অলপমান খুচৰি বিচাৰি উলিয়াই লব লগতে আপোনালোকক মই এটা বুদ্ধি দিব বিচাৰো মানে আইডিয়া এটা দিব বিচাৰো যিখিনি লৰা ছোৱালী এসসি এসটি ওবিসি যিখিনি এনএক্সআৰ 9 6 বা সেন্ট্ৰেল ওবিসি বনাব বিচাৰে তেওঁলোকে ধুনিয়াকে আগতে যিবোৰ লৰা ছোৱালী এসএসসি জিডি ইন্টাৰভিউ দিছে তেওঁলোকৰ লগত আলোচনা কৰিব কথা পাতিব বা তেওঁলোকও যদি এবাৰ পাস কৰিছে তেওঁলোকৰ লগত গৈ এইখিনি বনাব কাৰণ তেওঁলোকে গম পায় কোড কেনেকে সাইন মাৰিব লাগে সিল মাৰিব লাগে পইচা খৰচ নকৰাকে কেনেকে কামখিনি কৰিব পাৰে যদি আপুনি নতুনকে যায় যদি আপুনি দালালৰ হাতত পৰে তেতিয়াহলে নিশ্চয় আপোনাৰ পইচা খৰচ যাব গতিকে এইখিনি ডকুমেন্টস আপোনালোকে বনাই লব লাগিলে মই আপোনালোকক গোটেইখিনি ফটো বা আপোনালোকক A to Z কি ডকুমেন্টস লাগে গোটেইখিনি মই লিখি আপোনালোকক মোৰ টেলিগ্ৰামত দি দিম লিংক ডেসক্ৰিপচনত দি আছে জয়েন হৈ ললে আপোনালোকে সকলো আপডেট তাতে পাব আৰু গোটেইখিনি ডকুমেন্টস আপোনালোকে পাই যাব আৰু এবাৰ কৈ দিও এডমিট কাৰ্ডখন পিএসটি পিইটি দুইএমিৰ বাবে যি নহক সেইখন নিবই লাগিব এখন আইডেন্টিটি কাৰ্ড নিব লাগিব আধাৰ কাৰ্ড বুলি ভাবি লওক 10 12 ডিগ্ৰী পাছৰ বাবে এডমিট সাৰ্টিফিকেট মাৰ্কশিট নিব লাগিব পাসপোৰ্ট সাইজৰ ফটো নিবই লাগিব কাষ্ট সাৰ্টিফিকেট আপোনালোকে কম্পালসৰি জেৰক্স এণ্ড অৰিজিনাল সকলোবোৰ ডকুমেন্টস পিআৰসি বা ডমিসাইল এফিডেভিট আপোনালোকে এইখিনি ইম্পৰ্টেন্ট অৰিজিনাল আৰু জেৰক্স এনএক্সআৰ 6 এসটি এসটিৰ বাবে কাষ্ট সাৰ্টিফিকেট সেন্ট্ৰেল কাষ্ট আৰু এনএক্সআৰ 9 হাইট চেষ্টৰ বাবে আপোনালোকে নিব লাগিব যিখিনি হাইট আৰু চেষ্ট ৰিলেক্সেশন লব বিচাৰে লগতে সেন্ট্ৰেল ওবিসি এইখিনি হল ইম্পৰ্টেন্ট ডকুমেন্টস আপোনালোকে যিখিনি জেনাৰেল বা ইউআৰ আছে তেওঁলোকে কোনো ধৰণৰ কাষ্ট সাৰ্টিফিকেট নিব নালাগে যদি আপোনালোকৰ আৰু সুধিব লগা কোৱেশ্চন আছে আৰু তেনেহলে কমেন্টত জনাব আৰু আপোনালোকৰ যিখিনি ডকুমেন্টছৰ লিষ্ট আছে সেই লিষ্টখনৰ ভিতৰত কিছুমান ডকুমেন্টছ নিলে কিন্তু আপোনালোকে ডিসকোৱালিফাই হ'ব পাৰে সেই কাৰণে গোটেইখিনি লিষ্ট মই আপোনালোকক মোৰ টেলিগ্ৰামত দি দিম গৈ আপোনালোকে ধুনিয়াকে তাৰ পৰা স্ক্ৰিনশ্বট মাৰি ল'ব পাৰে লিংক ডেসক্ৰিপচনত দি আছে গৈ জয়েন হৈ ল'ব পাৰে আজিলৈ মানে পুনৰ উপৰ আহাৰে মই জিতুমণি জয় আই অসম।